এবাৰ নলবাৰীত লটাৰীৰ নামত কৰা হল প্ৰবঞ্চনা পুৰস্কাৰ লাভৰ পৰা যুৱকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে দদৰাৰ বিশ্বজিত নামৰ যুৱকজনে লাভ কৰিছিল এখন স্কৰপিঅ বাহন বিজয় হোৱা নম্বৰ হলাই অন্য নম্বৰ বহুৱাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে এই যুৱকগৰাকীয়ে ৰাজহুৱাকৈ বিজয়ী ঘোষণা কৰাৰ পাছতো পুৰস্কাৰ লাভৰ পৰা বঞ্চিত হ'বলগীয়া হল বিশ্বজিত নামৰ এই যুৱকগৰাকী উল্লেখযোগ্য যে যুৱকজনে অনলাইন যোগে ক্ৰয় কৰিছিল লটাৰীৰ টিকটটো 10 মেত ঘোষণা কৰা হৈছিল লটাৰীৰ পুৰস্কাৰ মনভাগ ফুলমাৰী শিলগুখানী থান লক্ষী মন্দিৰৰ সাহায্যাৰ্থে লটাৰী খেলখন অনুষ্ঠিত হৈছিল কিন্তু এই লটাৰী খেলখনতে ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে যুৱকগৰাকীয়ে উল্লেখ কৰা মতে যি ফলাফল ঘোষণা কৰা হৈছিল সেই ফলাফল ঘোষণাত তেওঁৰ নামটো উঠিছিল 9 নম্বৰ স্থানত আৰু তেওঁ লাভ কৰিছিল এখন স্কৰপিঅ বাহন কিন্তু যি কমিটি আছে সেই কমিটিয়ে নম্বৰটো হলাই অন্য এগৰাকী ব্যক্তিক বাহনখন দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী এই যুৱকগৰাকীয়ে হৈ যোৱা নলবাৰী যোৱাকালি খেলাখন হৈ গৈছিল লটাৰী শিলগুখানী থান শ্ৰী লক্ষী মন্দিৰৰ সাহায্যতে হৈছিল টিকেটটো কাটতে যিটো চকৰিত টিকেট সিহঁতে সেই কৰিছিল অনলাইনত যিটো সেই কৰিছিল খেলাখন মই চাই আছিলোঁ চাই থাকোঁতে অনলাইনত 9 নম্বৰ পুৰস্কাৰটো মোৰ কুপনৰ নম্বৰৰ লগত এজ ইট ইজ মিলিছিল তাৰপিছত সিহঁতে আকৌ মই যেতিয়া কুপনৰ খেলাখন আকৌ চাওঁ তাৰপিছত সেইখন খেলা মোৰ নম্বৰটো ফাঁচিছিল সেইটো অহা নাছিল তাৰপিছত মই সোধাত আকৌ তেখেতসকলে মোক কৈছে আকৌ খেলা হৈছিল খেলাখন তাৰমানে এইবাৰ আকৌ টেমাত পাতিছে খেলাখন তাৰপিছত বুজি নাপালোঁ এইটো কিহৰ কাৰণে কি কৰিলে তেখেতসকলক সোধাওঁতে মোক ক'লে তেখেতসকলে বোলে কিবা চকৰিত গণ্ডগোল আছিল মই খেলাখন লাইভ চাই আছিলোঁ তাৰপিছত 4বাৰ 5বাৰ ডেমোও দিছে সিহঁতে সেই চকৰিকেইটা তাৰপিছতো যে এনেকুৱা বিসংগতি কি কাৰণত হ'ল মই কিন্তু নাজানিলোঁ খেলাখনত হয়তো কিবা সিহঁতে খেলিমেলি কৰিছে যেন মোৰ এটা অনুভৱ মই 9 নম্বৰ পুৰস্কাৰটো আছিল মহিন্দ্ৰা স্কৰপিঅ তাৰপিছত 3 নম্বৰ পুৰস্কাৰটো পালে বাজাজ পালচাৰ এখন 3 নম্বৰটো পালে এজনে মই কোন পাইছে সেইটো মই নাজানো সেইটো পাইছে 4 নম্বৰ যিটো 7 নম্বৰ যিটো পুৰস্কাৰ সিহঁতে ঘোষণা কৰিব তাৰপিছত বিসংগতিটো সিহঁতে দেখুৱাইছে তাৰমানে খেলখনত ঘোষণা সিহঁতে ডাইৰেক্টলি সিহঁতে এনাউন্স কৰি ঘোষণাটো কৰিছিল মই পুৰস্কাৰটো দেখা পাইছিলোঁ ঘোষণা কৰোঁতে মোৰ নম্বৰটো কৈছে 425974 তাৰপিছত সিহঁতে কিবা বিসংগতি হোৱা বুলি ক'লে এই হেৰিখনত তাৰপিছত বিসংগতি হোৱা কাৰণটো সোধাত সিহঁতে কৈছে আকৌ সেই নতুনকৈ খেলাখন পতা হৈছে সেইটো কথাই কৈছে তেখেতে প্ৰবঞ্চনা কৰাৰ দৰে মোৰ এটা অনুভৱ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ